বন্ধুসকল আশা কৰিছোঁ আপোনালোক ভালে আছে মই ভালে আছোঁ। মই এই সাইটখন আজি দুদিন হ'ল ওপেনিং কৰিছোঁ। গাঁথনি চলি আছে আৰু কিমান কি ৰুম আছে আপোনালোকক জনাম আৰু আমাৰ ৰুম কেইটা বহিছে সেইটোও জনাম আৰু ঘৰখন কিমান স্কোয়াৰ ফিট আছে সেইটোও জনাম। আপোনালোকে চাব পাৰিব। তো আপোনালোক আহক, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ চেনেলটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ফ'ল' কৰিব চেনেলটো। এয়াই ফ্ৰণ্ট সাইডটো এইটো। যিহে মই এতিয়া ভিতৰলৈ যাম, এই ভিতৰলৈ গৈ আছোঁ, আপোনালোকে চাব। আৰু আমাৰ ফ্ৰণ্টৰ চিৰিটো হ'ব এইটো কিন্তু একচুৱেলি ডালাই চিৰি হ'ব, 4টা খুঁটা দি পেলাই। তাৰপিছতে ইয়াত টেবুল এটা হ'ব, টেবুলটো হৈ চিৰিটো চিধাকৈ নামিব। আমাৰ এইটো ফ্ৰণ্টৰ মেইন চিৰি। তাৰপিছতে আমাৰ PVC-টো চাওক, এইটো PVC-টো আপোনাৰ 10 ইঞ্চি ৱাল আছে। আমি 10 ইঞ্চিকৈ PVC-টো ডালাই কৰি ল'লোঁ। আৰু 10 ইঞ্চিকৈ কৰিলে কি হয়, যিমান অলপ বহলকৈ কৰিব তেতিয়াহ'লে এই পিছত জেক উঠিবলৈ চান্স নাথাকে। নহ'লে কি হয়, জেক উঠে, তেতিয়া 5 ইঞ্চি মাৰি দিয়াৰ লগে লগেতো ডালাইটো পিছৰ জেগা এখন নাপায়, গাঁথনি বুকিং হৈ যায়, সেইকাৰণে জেকটো উঠি আহে। আৰু PVC-টো মাৰিলে সদায় অলপ ডাঙৰকৈ মাৰিব, 10 ইঞ্চিকৈ মাৰিব। আৰু এনেকুৱা চিষ্টেম মাৰিলে আপোনালোকৰ এটা কাৰণে হ'ল, গাঁথনি কৰিলে পিছতে খুৰখুৰীয়া বেমাৰটো পটকে নাহে। তাৰপিছতে আমাৰ প্ৰথম ৰুমটো হ'ল এইটো বাৰিন্দা। এইটো আপোনালোকক দেখাই আছোঁ, এইটো হ'ল বাৰিন্দা ৰুম। তো বাৰিন্দাৰ প্ৰথম গ্ৰিল দৰ্জাটো থাকিব এইখিনিত। তাৰপিছতে কাঠৰ চৌকাঠটো থাকিব এইখিনিত। এটা চৌকাঠ হ'ব আৰু এটা খিৰিকী পলা এপলি এটা চৌকাঠ হ'ব আৰু ইয়াত দৰ্জা চৌকাঠ হ'ব। তো এইটো আমাৰ বাৰিন্দা ৰুম। তাৰপিছত বাৰিন্দাৰ পৰা আপোনাৰ চাওক ডাইনিং ৰুমটো, এইটো ডাইনিং কাম ডুইং এই ৰুমটো। তাৰপিছতে কাণতে লাগি আছে কিটচেনটো। তো কিটচেনটো আছে আপোনাৰ এইটো বিমৰ পৰা, এই বিমটোৰ পৰা এইখিনি জেগা কিটচেন আছে। তো কিটচেনটো আমাৰ চাওক, কিটচেন আৰু ড্ৰয়িং ডাইনিং বাৰিন্দা এটা পাৰ্টতে চিধা হৈ গ'ল। মানে ঘৰখন সৰু, সেইকাৰণে এটা পাৰ্টতে চিধা কৰি দিবলগীয়া হ'ল। তো আপোনালোকক মই এতিয়া বেডৰুমকেইটা দেখাই আছোঁ। বেডৰুমটো চাব আপোনালোকক। বেডৰুমকেইটাত মই এতিয়া বেডৰুমত সোমাই আছোঁ, বেডৰুমটো দেখাই লওঁ। এইটো হ'ল বেডৰুম। তো বেডৰুমটো কিন্তু ডাঙৰ বেডৰুম, বেডৰুমটো সৰু নহয়, ডাঙৰ বেডৰুম। তো বেডৰুমৰ চিষ্টেমটো আপোনালোকক এতিয়া আমি যিহে বেডৰুমটো কৰি দিলোঁ, এতিয়া খিৰিকী চিষ্টেমটো আপোনালোকক দেখাই যাওঁ, আমাৰ খিৰিকীবিলাক কেনেকুৱা চিষ্টেম কৰি আছোঁ। তাৰপিছতে বেডৰুমৰ পৰা লাগি আছে লেট্ৰিন বাথৰুম। এইটো হ'ল লেট্ৰিন বাথৰুম। লেট্ৰিন বাথৰুমৰ দৰ্জাটো এইফালেদি থাকিব, দৰ্জাটো এইপিনেদি হ'ব। আৰু এইখন সৰুকৈ এটা মানে বাহিৰত যোৱাৰ কাৰণে সৰুকৈ এটা বেলকনি চিষ্টেম, মানে বাৰান্দা টাইপ থাকিব, কিন্তু গ্ৰিল থাকিব। এইটো চাওক, এইটো হ'ব গ্ৰিল দৰ্জা আৰু গ্ৰিলৰ খিৰিকী। এইখন জেগাত গ্ৰিল হ'ব, এইখন বাৰান্দা হিচাপত থাকিব। এইখন আমাৰ ৱাল হৈ যাব, ইয়াত এটা দৰ্জা থাকিব ৰুমৰ কাৰণে। তো চেম তেনেকুৱা ধৰক এতিয়া আমাৰ এয়া চাওক, লেট্ৰিন বাথৰুমৰ ৱালটো আমাৰ পূৰা খিৰিকীৰ লেভেললৈকে হৈ গ'ল। ইয়াত আমাৰ কামবিলাক ইমানটোলৈকে আগবাঢ়িলে। আৰু এটা বস্তু আপোনালোকে চাব সদায়, এয়া চাওক, এই গাঁথনিত কিন্তু মছলাটো আপোনালোকে আধা ইঞ্চিৰ ওপৰত নোখোৱাব। আধা ইঞ্চি কিন্তু খোৱালে এটা কাৰণেই ভাল, আধা ইঞ্চিটো খোৱালে পটককৈ গাঁথনিটোত কেৰেক নাহে। গাঁথনিটোত কেৰেক অহাৰ কাৰণেই হ'ল মছলা বেছি খোৱাৰ কাৰণে গাঁথনিবিলাকত কেৰেক আহে। তো এইটো চিষ্টেমলৈকে আপোনালোকে কৰিব পাৰে। তাৰপিছত যিহে চাওক, আমাৰ এই খিৰিকীবিলাক যে হ'ব, খিৰিকীবিলাকক আপোনালোকক দেখাই আছোঁ। আমাৰ বিট চিষ্টেম হ'ব, যেনেকুৱা 10 ইঞ্চি গাঁথনি। চাওক, খিৰিকীৰ মূৰত আমাৰ 10 ইঞ্চি গাঁথনি আহিলে, চেম টু চেম তলফালেও তেনেকুৱা 10 ইঞ্চি গাঁথনি। মই ইটাটো আঁতৰাই দিছোঁ, তেতিয়া চাব পাৰিব। এইটো চাওক 10 ইঞ্চি গাঁথনি। এই 10 ইঞ্চিটো গাঁথনিটো দিয়াৰ কাৰণটো হ'ল আমাৰ যে ইয়াত যিটো আমাৰ খিৰিকী বহিব, খিৰিকীটো আপোনাৰ খিৰিকীটো বহি পেলাই পিছফালে মানে বেক চাইডতে বিট চিষ্টেম অলপ থাকি যাব। বিটত থকাৰ কাৰণে দেখিবলৈ ধুনীয়া হয় খিৰিকীটো, সেইকাৰণে। আৰু ওপৰৰ পৰা চাৰ্জাৰটো আমি 1.5 ফুটকৈ আমি বহাই পেলাই 1.5 ফুটকৈ লমাই লৈ আহিম হাফকৈ, তেনেকুৱা চিষ্টেমত কৰিম। আপোনালোকে চাব পাৰিব। আৰু লাষ্টলৈকে মই ভিডিঅ'টো দিম, ফিনিচিং যেতিয়া গাঁথনি ফিনিচিং হৈ যাব, তেতিয়া আপোনালোকক মই ভিডিঅ'টো দিম, আপোনালোকে চাব পাৰিব। যিহে আমাৰ এই চাটখনৰ এৰিয়াটো বেছি নহয়, 800 এৰিয়া চেলেব। 800 এৰিয়া চেলেবত চাওক আমাৰ কেইটা ৰুম ওলাইছে। লেট্ৰিন বাথৰুম ওলালে, সেইফালে পিছফালে সৰুকৈ বাৰিন্দা ওলালে, এটা বেডৰুম ওলালে, এটা বেডৰুম। তাৰপিছতে এইটো চাওক, আৰু এটা ষ্ট'ৰ ৰুম আছে এইফালে, এটা ষ্ট'ৰ ৰুম চিৰিৰ তলত। এই চিৰিৰ তলতো আমাৰ ষ্ট'ৰ ৰুম। এইটো আমাৰ ষ্ট'ৰ ৰুমৰ নিচিনা হৈ গ'ল। এইখন জেগাটো এনেই থৈ লাভ নাই, সেইকাৰণে অলপ ডাউন কৰি দিলোঁ। চাওক, ফ্ল'ৰৰ পৰা অলপ ডাউন কৰি দিলোঁ। ইয়াত যিহে গেৰেজো নহয়, গেৰেজ নোহোৱাৰ কাৰণে আমি কি কৰিলোঁ, এইটো ষ্ট'ৰ ৰুমৰ কাৰণে হেৰি কৰি দিলোঁ। আৰু ইয়াৰ দৰ্জাটো চাওক এইখিনিত গুচি আহিলে,
ভিতৰ বেডৰুমৰ পৰা ইয়াত দৰ্জাটো দি দিলোঁ, ইউজ কৰিব পাৰিব ষ্ট'ৰ ৰুমৰ নিচিনা। তাৰপিছতে আৰু বাৰিন্দা চাওক, বাৰিন্দা এটা বহিলে, ড্ৰয়িং কাম ডাইনিং বহিলে, কিটচেন বহিলে, আৰু এইফালে ষ্ট'ৰ ৰুম এটা বহিলে, বেডৰুম এটা বহিলে, লেট্ৰিন বাথৰুম বহিলে, পিছফালে বাৰান্দা এটা বহিলে, মানে 800 এৰিয়াত ইমানটো হৈ গ'ল। তো আপোনালোকে সৰু এটা ফেমিলি তেনেকুৱা বনাব পাৰে যে এটা দুটা বেডৰুমো ইয়াত বনাব পাৰিলোহেঁতেন, কিন্তু মানুহজনৰ 2টা বেডৰুম নালাগে, এটা বেডৰুম লাগে কাৰণে আমি এটা বেডৰুম হিচাপতে বনাই দিলোঁ। তো আপোনালোকে আশা কৰিছোঁ মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া ভিডিঅ'টো চালে আপোনালোকে গম পাব আমাৰ কামবোৰ কেনেকুৱা হৈছে। আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি দিব।